IOC টেংকাৰ নিবিদাৰ কেলেংকাৰী IOCত সক্ৰিয় সুলতান অজয় যাদৱ কোম্পানীৰ সিন্ডিকেট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কেৰেপ নকৰে IOC কৰ্তৃপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত পোহৰলৈ আহিছিল IOCLত ইন্ধন সৰবৰাহৰ ভয়ংকৰ জালিয়াতি ট্ৰাকক টেংকাৰ দেখুৱাই সংগ্ৰহ ভুৱা লাইসেন্স এক নিবিদা কেলেংকাৰীত এই জালিয়াতি উন্মোচন হোৱাৰ পিছতে ন্যায়ালয়ে IOCক প্ৰতিখন যান-বাহনৰ নথিপত্ৰ প্ৰদানৰ নিৰ্দেশ দিছিল হাইকোৰ্টৰ মজিয়াত উন্মোচন হৈছিল যে একে নম্বৰৰ একেখন গাড়ীত দুগৰাকীয়ে লাভ কৰিছে নিবিদা IOCLৰ শীৰ্ষ বিষয়া আৰু পৰিবহণ বিষয়াৰে মিলি এই জালিয়াতিত মূল মাষ্টাৰমাইণ্ড তিনিচুকীয়াৰ সুলতান আহমেদ তিনিচুকীয়াৰ ৰাম নাৰায়ণ আৰু দুলিয়াজানৰ অজয় কুমাৰ যাদৱ জড়িত থকাৰ অভিযোগ 9 তাৰিখে আমাৰ যেটো অৰ্ডাৰ কপি আহিলে আপোনাৰ হাইকোৰ্টৰ পৰা মই আপোনালোকক জনাবলৈ সক্ষম হৈছো বিচাৰিছো কাৰণ 9 তাৰিখে আমাৰ এটা 7 নম্বৰ পইণ্ট দিছে যে যিখিনি মানুহৰ ৱেটিং লিষ্টত আছে আৰু লট 1ত আছে তেওঁলোকৰ গাড়ীখিনি চলাবলৈ হাইকোৰ্টে এটা অথৰিটি পাৰমিশন ইস্যু কৰিলে গ্ৰান্টেড কৰিলে কিন্তু আমি IOCত সেই 6 জন মানুহ আছিল আমাৰ যিকিজন মানুহে IOCত গৈ এখন দৰখাস্ত দি আহিছে যে আমাৰ গাড়ীখিনি চলাবলৈ যেহেতু উচ্চ ন্যায়ালয়ৰ পৰা আমি এটা অৰ্ডাৰ পাইছো তো তেওঁ তাত আছিলে আপোনাৰ SK আবিদুল হুছেইন দীপ ট্ৰেডাৰ্ছ এণ্ড ট্ৰান্সপৰ্ট হাফিজুদ্দিন আহমেদ আলাউদ্দিন হাজৰিকা SK আলী হুছেইন এণ্ড প্ৰকাশ ট্ৰান্সপৰ্ট তো তেওঁলোকে গৈ নিজৰ দৰখাস্ত এখন জমা কৰি আহিলে যে যেহেতু আমাৰ গাড়ীখিনি চলাব লাগে কিন্তু তাৰো পিছত আমি শুনিব পোৱা মতে জানিব পৰা মতে যে IOCয়ে কি কৰিছে আপোনাৰ যিজন জেনেৰেল মেনেজাৰ চক্ৰৱৰ্তী তেওঁ কি কৰিছে তেওঁ আপোনালোকৰ যিখিনি মানুহে নিবিদা পাইছে সেই একেখিনি মানুহকে তেওঁ ইমেইল কৰি কেনে তেওঁলোকৰ পৰা যে 20খন গাড়ী যিখিনি দৰকাৰ হৈ আছে IOCত আজি সেইখিনি মানুহৰ পৰা একেখিনি মানুহৰ পৰা গাড়ীখিনি বিচৰা হৈছে আমি কিয় এই কথাটো জানিবলৈ আমি বিচাৰিছো যে উচ্চ ন্যায়ালয়ৰ কথাখিনি কিয় IOCয়ে শুনিব খোজা নাই ইতিমধ্যে AS09 AC 9075 আৰু AS01 NC 8864 নম্বৰৰ ট্ৰাক দুখনে টেংকাৰৰ পঞ্জীয়ন পত্ৰ লাভ কৰাৰ লগতে বিস্ফোৰকৰ প্ৰমাণ লাভ কৰিলে হিয়া তদন্তৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে অনুৰূপ ধৰণে বিস্ফোৰকৰ প্ৰমাণ পত্ৰ লাভ কৰা সকলো বাহনকে পৰীক্ষণৰ নিৰ্দেশ দিয়াৰ লগতে নিবিদা কেলেংকাৰীত ধৰা পৰা 20খন বাহনক ইন্ধন সৰবৰাহৰ দায়িত্ব নিদিবলৈ IOCক নিৰ্দেশ দিছে হাইকোৰ্টে তৎসত্ত্বেও জালিয়াতিত লিপ্ত সুলতান এণ্ড AK যাদৱ কোম্পানীক বৰপীৰা IOCৰ শেহতীয়াকৈ IOCক ইন্ধন সৰবৰাহৰ বাবে টেংকাৰ প্ৰয়োজন হোৱাত সুলতান এণ্ড যাদৱ কোম্পানীক পুনৰ টেংকাৰ দিয়াৰ বাবে গোপন পত্ৰ প্ৰদান IOC কৰ্তৃপক্ষৰ অথচ নিবিদা কেলেংকাৰীত ধৰা পৰিছিল সুলতান এণ্ড যাদৱৰ 12খনকৈ বাহন শেহতীয়াকৈ এই সমগ্ৰ কেলেংকাৰী CID তদন্ত ঘোষণা কৰিছে হাইকোৰ্টে এনে প্ৰেক্ষাপটত CID তদন্তৰ আওতাত সোমাবনে সুলতান এণ্ড AK যাদৱ কোম্পানী ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ